वेलकम टू रंजितास भिडिओस मोर मरমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ আপোন দেশৰ কথা প্ৰথম অধ্যায় নৰনাৰায়ণ আৰু চিলাৰায় অধ্যায়ৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিব ভিডিঅ' ভাল লাগিলে লাইকও কৰিব আজিৰ ভিডিঅ' আলোচনা কৰো প্ৰশ্নাৱলী 1 নং প্ৰশ্ন একটুকৈ বাক্যত উত্তৰ লিখা ক কোচ ৰাজ্য কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল উত্তৰ কোচ ৰাজ্য বিশ্বসিংহই 1515 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল প্ৰশ্ন নৰনাৰায়ণ আৰু চিলাৰায়ৰ বাল্যকালৰ নাম কি আছিল উত্তৰ নৰনাৰায়ণৰ বাল্যকালৰ নাম মল্লদেৱ আৰু চিলাৰায়ৰ বাল্যকালৰ নাম শুক্লধ্বজ আছিল গ প্ৰশ্ন মল্লদেৱ আৰু শুক্লধ্বজে কোন ঠাইত আৰু কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল গ উত্তৰ মল্লদেৱ আৰু শুক্লধ্বজে উত্তৰ ভাৰতৰ কাশী নামৰ ঠাইত ব্ৰহ্মানন্দ স্বামী নামেৰে এজন গুৰুৰ ওচৰত সংস্কৃত ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল ঘ প্ৰশ্ন কিমান খ্ৰীষ্টাব্দত আৰু কোন কোন ৰাজ্যৰ মাজত পিছলাপৰীয়া ৰণ সংঘটিত হৈছিল উত্তৰ 1547 খ্ৰীষ্টাব্দত কোচ আৰু আহোম পক্ষৰ মাজত পিছলাপৰীয়া ৰণ সংঘটিত হৈছিল উঙ প্ৰশ্ন গোহাঁই কমল আলি কাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল চিলাৰায়ৰ ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল প্ৰথম প্ৰশ্ন গোহাঁই কমল আলি ক'ৰ পৰা কলৈকে নিৰ্মাণ কৰা হৈছিল প্ৰথম উত্তৰ কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰৰ পৰা ভূটান আৰু ডফলা পাহাৰৰ নামনি অঞ্চলৰ মাজেৰে নৰনাৰায়ণপুৰলৈকে গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল দ্বিতীয় প্ৰশ্ন নৰনাৰায়ণৰ ৰাজত্বকালত কালাপাহাৰ নামৰ মুছলমান সেনাপতিজনে ক্ষতি কৰা মন্দিৰৰ নাম কি লিখা কালাপাহাৰে কামাখ্যা মন্দিৰ হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ ক্ষতি কৰিছিল তোমালোকে প্ৰশ্নৰ লগত মিলাইও লিখিব পাৰিবা তৃতীয় প্ৰশ্ন মহাপুৰুষ শংকৰদেৱৰ ক'ত আৰু কেতিয়া দেহাৱসান হৈছিল উত্তৰত লিখিবা মহাপুৰুষ শংকৰদেৱৰ কোচ বিহাৰত দেহাৱসান হৈছিল আৰু প্ৰশ্ন সোধা হৈছে কেতিয়া হৈছিল 1569 খ্ৰীষ্টাব্দত কাকতকোটা নামৰ ঠাইত শংকৰদেৱৰ দেহাৱসান হৈছিল ঝিয় প্ৰশ্ন নৰনাৰায়ণে নিজৰ ৰাজ্য কি দুটা ভাগত বিভক্ত কৰিছিল লিখা নৰনাৰায়ণে নিজৰ ৰাজ্য কোচ বিহাৰ আৰু কোচ হাজো দুটা ভাগত বিভক্ত কৰিছিল 2 নং প্ৰশ্ন চোৱা পিছলাপৰীয়া ৰণৰ বিষয় চমুকৈ লিখা উত্তৰ 2 নং উত্তৰৰ কাৰণে তোমালোকে পেজ চাবা কিতাপৰ 2 বিশ্বসিংহ ৰাজত্ব কালতে আহোম ৰজা চুহুংমুঙৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিল নৰনাৰায়ণৰ ৰাজত্ব কালত আহোম ৰজা চুক্লেংমুঙৰ সৈন্যই কোচ ৰাজ্য আক্ৰমণ কৰে দুয়ো পক্ষৰ মাজত প্ৰায় 3 বছৰ যুদ্ধ চলিছিল এই যুদ্ধত নৰনাৰায়ণৰ 3জন ভাতৃ ক্ৰমে দীপসিংহ হেমধৰ আৰু ৰামচন্দ্ৰৰ মৃত্যু হৈছিল আহোম ৰজাৰ হাতত হোৱা পৰাজয়ৰ প্ৰতিশোধ ল'বলৈ 1543 খ্ৰীষ্টাব্দত পুনৰ চিলাৰায়ৰ নেতৃত্বত এক শক্তিশালী কোচ সৈন্য বাহিনীয়ে আহোম ৰাজ্য আক্ৰমণ কৰিলে আহোম সৈন্যই কৌশল কৰি নৰনাৰায়ণপুৰ পাৰ হৈ পিছলা নদীৰ পাৰত যুদ্ধৰ শিবিৰ পাতিছিল আহোম সৈন্যৰ এনে কৌশলৰ ফলত কোচ সৈন্যই যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ ৰসদ পাতি অনা নিয়া কৰিব নোৱাৰা হ'ল এনে অৱস্থাত যুদ্ধ কৰি চিলাৰায়ৰ সৈন্য বাহিনীয়ে পুনৰ পৰাজয় বৰণ কৰিবলগীয়া হ'ল কেবা হাজাৰো কোচ সৈন্যৰ মৃত্যু হ'ল 1547 খ্ৰীষ্টাব্দত হোৱা কোচ আৰু আহোম পক্ষৰ মাজৰ এই যুদ্ধক পিছলাপৰীয়া ৰণ নামেৰে জনা যায় তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখিবা উত্তৰ তোমালোকে কিতাপৰ পৰা চাইয়ে লিখিবা বানানো ভুল নহ'ব ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ 3 নং প্ৰশ্নৰ উত্তৰ 3 নং প্ৰশ্ন গৌড়ৰ নবাবৰ হাতত বন্দী হৈ থকা অৱস্থাৰ পৰা চিলাৰায়ে কেনেকৈ মুক্তি লাভ কৰিছিল লিখা
উত্তৰৰ কাৰণে কিতাপৰ পেজ চাবা 4 নঙত গৌড়ৰ নবাবৰ হাতত বন্দী হৈ থকা অৱস্থাতে ঘটা এটা ঘটনাই চিলাৰায়ৰ ভাগ্য মুকলি কৰিলে। ঘটনাক্ৰমে এদিন নবাব সুলেমান কৰ ৰাণীৰ মাকক সাপে খুটিছিল। বহুতো বিখ্যাত আৰু পাৰ্গত কবিৰাজ বৈদ্যই অশেষ চেষ্টা কৰিও নবাবৰ মাকক সুস্থ কৰিব পৰা নাছিল। কিন্তু চিলাৰায়ে কৰা চিকিৎসাৰ বলত নবাবৰ মাতৃৰ প্ৰাণ ৰক্ষা হয়। কৃতজ্ঞতাৰ চিনস্বৰূপে গৌড়ৰ নবাবে চিলাৰায়ক বন্দিত্বৰ পৰা মুক্ত কৰি দিয়ে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা, উত্তৰ কিতাপৰ পৰাই চাই লিখিবা। 4 নং প্ৰশ্নত দিয়া হৈছে চমু টোকা লিখা কালা পাহাৰ। 4 নং উত্তৰৰ কাৰণে তোমালোকে 4 নং পেজত চাবা কিতাপৰ গৌড়ৰ নবাবৰ হাতত চিলাৰায়ৰ বন্দী হৈ থকা সময়তে কালাপাহাৰ নামৰ এজন সেনাপতিয়ে গৌড়ৰ নবাবে কোচ ৰাজ্য আক্ৰমণ কৰিবলৈ পঠাইছিল। এই আক্ৰমণৰ সময়ত কালাপাহাৰে কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মন্দিৰ বিস্তৰ ক্ষতি কৰি গৈছিল। উল্লেখযোগ্য যে কালাপাহাৰ পেজ 5 নঙত আহিবা কম দিনৰ বাবেহে কোচ ৰাজ্যত আছিল। সেই সময়তে গৌড় দেশৰ নবাবৰ বিৰুদ্ধে এক বিদ্ৰোহ সৃষ্টি হোৱাত কালাপাহাৰ পুনৰ গৌড় ৰাজ্যলৈ উভতি গৈছিল। এতিয়া আমি আলোচনা কৰোঁ 5 নং প্ৰশ্নৰ উত্তৰ। 5 নং প্ৰশ্নত দিয়া হৈছে নৱজাগৰণৰ অৰ্থ কি লিখা। উত্তৰত লিখিবা নৱ মানে নতুন অৰ্থাৎ নতুন চিন্তা, জাগৰণ মানে নতুন চিন্তা আৰু কাম কাজৰ প্ৰতি মানুহৰ সত্য উপলব্ধি। এই উপলব্ধিয়ে পৰিৱৰ্তন সাধন কৰে, যি পৰিৱৰ্তনে মানৱ সমাজক উন্নতি আৰু কল্যাণৰ পথ দেখুৱায় তাকেই নৱজাগৰণ বোলে। পেজত চাবা 8 নং পেজত আছে কিতাপত, ঠিক আছে। 6 নং প্ৰশ্ন চোৱা কোচ সৈন্যই কেনেকৈ গড় গাঁও অধিকাৰ কৰিছিল বুজাই লিখা। 6 নং উত্তৰৰ কাৰণে তোমালোকে কিতাপৰ পেজ চাবা 3 নং। 1562 খ্ৰীষ্টাব্দত চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰিলে। প্ৰায় 60,000 কোচ সৈন্যৰ শক্তিৰ ওচৰত আহোমৰ পৰাজয় হ'ল। কোচ সৈন্যই 1563 খ্ৰীষ্টাব্দত গড়গাঁও অধিকাৰ কৰিলে। আহোম ৰজা চুখা-মফা নগা পাহাৰলৈ পলাই যায়। এই যুদ্ধত জয় লাভ কৰি কোচ ৰজা নৰনাৰায়ণ গড়গাঁৱলৈ আহিল আৰু তাতে থাকিবলৈ ল'লে। এনেদৰে চিলাৰায়ৰ নেতৃত্বত কোচসকলে 3 মাহ সময় গড়গাঁও নিজৰ দখলত ৰাখিলে। 7 নং প্ৰশ্ন নৰনাৰায়ণ আৰু চিলাৰায়ে কৰা গৌড় ৰাজ্যৰ জয়ৰ ঘটনাৱলী বৰ্ণনা কৰি লিখা। 7 নং উত্তৰৰ কাৰণে তোমালোকে পেজ চাবা 4 নং পেজ। কোচ ৰাজ্যৰ সীমা আৰু শক্তি বৃদ্ধিৰ বাবে 1568 খ্ৰীষ্টাব্দত চিলাৰায়ে গৌড় দেশ আক্ৰমণ কৰে। কিন্তু এইবাৰ চিলাৰায়ে পৰাজয় বৰণ কৰাৰ লগতে গৌড়ৰ নবাব সুলেমান কৰ ৰাণীৰ হাতত বন্দী হ'বলগীয়া হ'ল। তাৰপিছত তোমালোকে পেজত আহিবা 5 নং পেজত চাবা সুলেমান কৰ ৰাণীৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দাউদ গৌড়ৰ নবাব হয়। দাউদৰ ৰাজত্ব কালত 1576 খ্ৰীষ্টাব্দত দিল্লীৰ মোগল সম্ৰাট আকবৰে গৌড় দেশ আক্ৰমণ কৰে। একে সময়তে পুনৰ গৌড় ৰাজ্য জয় কৰাৰ আশাৰে চিলাৰায়ে সেই দেশ আক্ৰমণ কৰে। পশ্চিম দিশৰ পৰা মোগল সৈন্য আৰু পূব দিশৰ পৰা কোচ সৈন্যৰ আক্ৰমণত গৌড়ৰ নবাবৰ পৰাজয় হয়। যুদ্ধৰ ফলস্বৰূপে মোগল আৰু কোচসকলে গৌড় ৰাজ্যক দুটা ভাগত নিজৰ মাজত ভগাই লয়। এনেদৰে কোচ ৰাজ্যৰ সীমা উত্তৰ ভাৰতলৈকে বিস্তৃত হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ 8 নং প্ৰশ্ন নৰনাৰায়ণৰ ৰাজত্ব কালক নৱজাগৰণৰ সময় আখ্যা দিয়া হয়, কথাষাৰ বুজাই লিখা। 8 নং উত্তৰৰ কাৰণে তোমালোকে কিতাপৰ পেজ চাবা 7 নঙত নৰনাৰায়ণৰ ৰাজত্ব কালত অসমৰ ইতিহাসৰ সোণালী যুগ বোলা হয়। বিদ্যা শিক্ষাৰ চৰ্চা, সাহিত্য সাধনাৰ এই সময়ছোৱাতেই সাধাৰণ প্ৰজাৰ মাজতো শিক্ষাৰ প্ৰচাৰ ঘটিছিল। কলা কৃষ্টি ধৰ্ম চৰ্চাৰ ক্ষেত্ৰত জনসাধাৰণৰ মনত নতুন চিন্তাৰ উদয় হৈছিল। এই নতুন চিন্তাই সমাজৰ পৰিৱৰ্তন সাধন কৰিছিল। শংকৰদেৱৰ নেতৃত্বত হোৱা নৱ বৈষ্ণৱ আন্দোলনে অসম ৰাজ্যক সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশত নতুন যুগৰ সূচনা কৰিছিল। এই ক্ষেত্ৰত শংকৰদেৱৰ অৱদানৰ লগতে ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ অৱদানো ইতিহাসৰ পাতত চিৰকাল সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব।
এনেবোৰ কথাৰ বাবে নৰনাৰায়ণৰ ৰাজত্বকালক নৱজাগৰণৰ সময়। নেক্সট পেজত আহিবা 8 নং পেজত আখ্যা দিয়া হয়। নৱ মানে নতুন অৰ্থাৎ নতুন চিন্তা, জাগৰণ মানে নতুন চিন্তা আৰু কাম কাজৰ প্ৰতি মানুহৰ সত্য উপলব্ধি। এই উপলব্ধিয়ে পৰিৱৰ্তন সাধন কৰে। এই পৰিৱৰ্তনে মানৱ সমাজক উন্নতি আৰু কল্যাণৰ পথ দেখুৱায়, তাকেই নৱজাগৰণ বোলে। তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰোঁ। 9 নং প্ৰশ্ন চোৱা। অসমৰ ইতিহাসৰ এজন শ্ৰেষ্ঠতম সেনাপতি হিচাপে চিলাৰায়ৰ বিষয়ে এটি টোকা লিখা। উত্তৰ: চিলাৰায় বা বীৰ চিলাৰায়। প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ চিলাৰায়ে উত্তৰ ভাৰতৰ কাশী নামে ঠাইত ব্ৰহ্মানন্দ স্বামী নামৰ এজন গুৰুৰ ওচৰত সংস্কৃত ভাষাৰ অধ্যয়ন কৰিছিল। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। নৰনাৰায়ণ আৰু চিলাৰায়ৰ সৈতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সম্পৰ্ক স্থাপন হোৱা কথাটো অসমৰ ইতিহাসৰ অতি তাৎপৰ্যপূৰ্ণ অধ্যায় বুলি নিশ্চিতভাৱে ক'ব পাৰি। নৰনাৰায়ণৰ মৃত্যু 10 বছৰ আগতে 1577 খ্ৰীষ্টাব্দ মানত চিলাৰায়ৰ মৃত্যু হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰী, উত্তৰ মই মোৰ ফালৰ পৰা দিলোঁ। তোমালোকে ধুনীয়াকৈ পাঠ বুজিবা আৰু লগতে নিজেও লিখিবলৈ যত্ন কৰিবা চিলাৰায় বা বীৰ চিলাৰায়ৰ বিষয়। ঠিক আছে, মৰমৰ ছাত্ৰ-ছাত্ৰী, চিলাৰায়ৰ বিষয়ে মই তোমালোকক মোৰ ফালৰ পৰা উত্তৰ দিলোঁ। তোমালোকে ধুনীয়াকৈ পাঠ বুজিবা আৰু লগতে নিজেও লিখিবলৈ যত্ন কৰিবা। ঠিক আছে, আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।